মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে তোমালোকে গম পাইছাই যে তোমালোকৰ তৃতীয় শ্ৰেণীৰ ইংৰাজী কিতাপখন সলাই দিয়া হৈছে। আগৰ যিখন বিগিনাৰ্ছ ইংলিছ আছিলে সেইখন সলাই এতিয়া নতুন পাঠ্যপুথি দিয়া হৈছে, যাৰ নামটো ৰখা হৈছে ব্লজম 1 মানে ক্লাছ 3 কাৰণে। আৰু তাৰে প্ৰথম তোমালোকৰ যিটো লেসন আছে সেইটো হৈছে ক্লাউডছৰ ওপৰত। এতিয়া ক্লাউডছ মানে তোমালোকেতো সবে গম পাইছাই ডাৱৰ, সেই ডাৱৰৰ লগত মিলাই এখন ধুনীয়া ছবি তোমালোকৰ কিতাপত দিছে। আৰু ইয়াত ডাৱৰবোৰ এনেকৈ কিছুমান শ্বেপত দিছে, দেখিছানে? এই শ্বেপকেইটা কিহৰ শ্বেপ বাৰু? ভেড়াৰ শ্বেপ মানে শ্বিপ, হয়নে? এতিয়া সেই ক্লাউডছৰ লগত সংগতি ৰাখি তোমালোকৰ এটা সৰু পয়েম দিছে। পয়েমটো কোনে লিখা? ক্ৰিষ্টিনা ৰ'জেটিয়ে লিখা। আহাচোন আমি পয়েমটো এবাৰ চাওঁ কি দিছে। Clouds, white sheep on a blue hill. When the wind stops, you all stand still. When the wind blows, you walk away slow. White sheep, where do you go? পয়েমটো নিশ্চয় শুনিলা তোমালোকে। ইয়াত ক্লাউডছ মানে গোটেই কবিতাটো ডাৱৰৰ ওপৰত দিছে, আৰু ডাৱৰটো কি বুলি কৈছে? হোৱাইট শ্বিপ মানে বগা ৰঙৰ ভেড়া বুলি কৈছে। এই শ্বেপটো লৈ আচলতে কবিতাটো মানে ইমাজিন কৰি লিখা হৈছে। অন এ ব্লু হিল, এটা নীলা পাহাৰৰ ওপৰত বগা বগা ভেড়াৰ কথা কৈছে। When the wind stops, you all stand still. যেতিয়া বতাহটো ৰৈ যায় তেতিয়া কি হয়? ডাৱৰবোৰ একে জেগাত থাকে। When the wind blows, you walk away slow. আৰু যেতিয়া বতাহ বলিব আৰম্ভ হয় তেতিয়া কি হয়? ডাৱৰবোৰ অকমানকৈ গৈ থাকে। White sheep, where do you go? এতিয়া কবিগৰাকীয়ে সুধিছে যে এই বগা বগা ভেড়াবোৰ মানে যিখিনি ডাৱৰ, তোমালোক আচলতে ক'লে গুচি গলা? পয়েমটো সৰু ছোৱালীয়ে মানে ডাৱৰখিনি আচলতে নিজে মনত ভাবি লৈছে ভেড়া নিচিনা আছে বুলি, আৰু সেইটো লৈয়ে কবিতাটো লিখিছে। আকৌ এবাৰ কবিতাটো পাঠ কৰি দিছোঁ। Clouds by Christina Rossetti. White sheep on a blue hill. When the wind stops, you all stand still. When the wind blows, you walk away slow. White sheep, where do you go? পয়েমটো ইমানেই। তোমালোকে নিজে পাঠ কৰি মুখস্থ কৰিবলৈ চেষ্টা কৰিবা, যিহেতু সৰু কবিতা ধুনীয়াকৈ তোমালোকে মনত ৰাখিব পাৰিবা আৰু পঢ়িবা। ধন্যবাদ।